শৈক্ষিক নগৰী যোৰহাটত সংঘটিত হ'ল মানৱ সমাজক লজ্জানত কৰা অমানৱীয় ঘটনা। কিছু সময়ৰ আগতে যোৰহাটৰ DCB কলেজৰ ছাত্ৰী হোষ্টেলৰ কাষৰ পৰা উদ্ধাৰ কৰা হৈছে এটি নৱজাতক কন্যা শিশু। তপস্যাৰ বলতো বহুতেই এই পৃথিৱীত সন্তানৰ মুখ নেদেখে। তেনেস্থলত কিমান পাষাণ, কিমান নিৰ্দয় হ'ব লাগিব, কিমান মানৱতাৰ স্খলন হ'ব লাগিব সেই শিশুটিৰ জন্মদাত্ৰীগৰাকীৰ। স্থানীয় ৰাইজে আজি সন্ধিয়া শিশুটিৰ কান্দোন শুনি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে নৱজাতকটিক ছাত্ৰী হোষ্টেলৰ গেটৰ কাষৰ পৰা উদ্ধাৰ কৰি JMCHত ভৰ্তি কৰে। ডক্টৰৰ তথ্যৰ ভিত্তিত নৱজাতকটি আজি জন্মগ্ৰহণ কৰা বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। ইতিমধ্যে বৰ্তমান JMCHত উপস্থিত হৈছে শিশু সুৰক্ষা বিভাগৰ লোক। 7টা বজাৰ ভিতৰত মানে কোনোবাই নৱজাতক এটা এৰি থৈ গ'ল, ছোৱালীজনী উলংগ মানে গাত মতা মানুহৰ এটা স্পৰ্টিঙে মেৰিয়াই এইখিনিতে এৰি থৈ গ'ল। তেনেকুৱা এটা হোষ্টেলৰ ছোৱালীয়ে দেখি আমাক ক'লে। মই গোসাঁইঘৰত চাকি দি আছিলোঁ, চাকি দি ওলাই আহিছোঁহে জাষ্ট। তেনেকুৱাতে পাই পেলাই ছোৱালীজনী পুলিচক খবৰ দিয়া হ'ল। এনেকুৱা মানে আজি অলপ দিনৰ আগতে এটা লেচুবাৰীত হোৱা শুনিছিলোঁ তেনেকুৱা ঘটনা। মই ভাবিছোঁ আৰু দুনাই নহওক, এনেকুৱা নৱজাতক এটা পাবলৈ মানুহে কিমান কষ্ট কৰে। মোৰে ৰাখি থওঁ যেন লাগিছে, ছোৱালীজনীক দেখি এতিয়াও মনত পৰি আছে। তেনেকুৱা স্থলত কেনেকুৱা মাক বাপেক হ'ব, পশুতকৈও মানে কি ক'ম আৰু, মানে ক'বলৈ ভাষা নাই আৰু। এনেকৈ এৰি থৈ যাব পাৰিছে আজি মানে। যোৰহাটত এনেধৰণৰ ঘটনা কিন্তু শেহতীয়াকৈ বৃদ্ধি পাইছে। আজি অলপ দিনতে এইফালে আৰু এটা ঘটনা শুনিছোঁ, টোপোলাত বান্ধি থৈ গৈছিলে, কিন্তু এইটো কেঁচুৱা উলংগতে এৰি থৈ গৈছে। গাত এটা কাপোৰ বস্ত্ৰও নাই ছোৱালীজনী, মানে হয়তো আজি জন্ম হোৱা চাকৰি দেই, মানে নহ'লে কাপোৰ কানি পিন্ধাই থ'লেহেঁতেন মানে। যোৰহাটৰ পৰা জগত নেওগৰ ৰিপৰ্টত